আজিৰ ভিডিঅ'টো NSPৰ ওপৰত মানে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলটোৰ ওপৰত যেহেতু স্কলাৰশ্বিপৰ ওপৰত ভিডিঅ' অকল ষ্টুডেণ্টসকলৰ বাবে নহয় এই ভিডিঅ'টো ষ্টুডেণ্টসকলে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কেনেদৰে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত বৰ্তমান নতুন প্ৰক্ৰিয়া আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব তাৰ ওপৰত ডকুমেণ্ট কি লাগিব তাৰ ওপৰত আৰু লগতে যিসকল ইনষ্টিটিউশ্যন হেড আছে বিশেষকৈ গভৰ্ণমেণ্টখিনিয়েতো অলৰেডি সকলোবিলাক নটিফিকেশ্যন পাই গৈছে বা সেই গভৰ্ণমেণ্টৰ যোনটো বায়'মেট্ৰিক লোৱা ইনষ্টিটিউশ্যন হেডৰ বা DNO বা SNOৰ সেই কামখিনি আমি কৰি আছিলোঁ সো এতিয়া হ'ল প্ৰাইভেট ইনষ্টিটিউশ্যন কিছুমানে এই কথাটো গম পোৱা নাই যে বৰ্তমান NSPত যদি কোনোবা ষ্টুডেণ্টে স্কলাৰশ্বিপ এপ্লাই কৰে তেতিয়াহ'লে তেখেতলোকে বনাফাইড কপিটো চাইন নকৰে তেখেতলোকে কৰিব ইনষ্টিটিউশ্যন হেডে নিজৰ লগইন আইডিৰ পৰা তেখেতলোকক এপ্ৰুভ কৰিব সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক ইয়াত এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক গোটেই প্ৰচেছটো দেখাই দিম ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু ইয়াতে লগতে আপোনালোকে যোনটো ফেচ অথেণ্টিকেশ্যন মই দেখাম মোবাইল এপৰ পৰা যিসকলে ৰিনিউ কৰিব তেখেতলোকেও সেই একে প্ৰচেছতে ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব সো আপোনালোকে সকলোৱে চাব যিসকলে নতুনকৈ NSP এপ্লাই কৰিব তেখেতলোকেও চাব আৰু যিসকলে অলৰেডি পাই আছে তেখেতলোকৰ ৰিনিউ কৰিব লাগে তেখেতলোকেও এই ভিডিঅ'টো চাব আৰু ইয়াত বৰ্তমান স্কলাৰশ্বিপ আপোনালোকৰ ওলাই আছে ST স্কলাৰশ্বিপ প্ৰথম ওলালে তাৰপাছত OBC আৰু SCৰ কাৰণে প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক দুইটাই ওলাইছে লগতে ইনচেন্টিভ স্কিমো ওলাই আছে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব এপ্লিকেশ্যন প্ৰক্ৰিয়াটো শিকি ল'ব বাৰু বলক যাওঁ কম্পিউটাৰ স্কিম আৰু গোটেই আমি বিষয়বস্তুখিনি চাই লওঁ আপোনালোকে শিকি লওক আৰু আপোনালোকে স্কলাৰশ্বিপবিলাক এপ্লাই কৰক নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত যিকোনো স্কলাৰশ্বিপ এপ্লাই কৰিবৰ বাবে আপোনালোকে প্ৰথমতে NSP যোনটো পৰ্টেল হয় এইটোত আহিব ডেছক্ৰিপশ্যনত লিংক থাকিব নহ'লে NSP গুগলত চাৰ্চ কৰি ল'ব আৰু ইয়ালৈ অহাৰ পাছত আপোনালোকে স্ক্ৰল কৰিব দেখিছে গেটআপটো অলপ চেঞ্জ হৈছে ৱেবছাইটটোৰ আৰু প্ৰচেছবিলাকো নতুন হৈছে গেট ইউৰ OTR আছে নহয় ইয়াতে এপ্লাই নাও কৰিব কাৰণ আমি প্ৰথম আমাৰ যোনটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো পাব লাগিব সো ইয়াতে আপোনালোকে দেখিলে এপ্লাই নাওত ক্লিক কৰাৰ পাছত আপোনালোকৰ লগইন হ'বলৈ আহে কিন্তু আমাৰ ওচৰততো OTRটো নাই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো নাই সো আমি ৰেজিষ্টাৰ ESOLFত ক্লিক কৰিম ৰেজিষ্টাৰ ESOLFত ক্লিক কৰা মাত্ৰকে আপোনাৰ নতুন এটা ইউনিয়ৰ স্কুল খাই আহিব আৰু ইয়াতে দেখিছে তললৈ যদি স্ক্ৰল কৰে ইয়াতে দুটা ডিক্লেৰেশ্যন থাকিব এই ডিক্লেৰেশ্যন দুটা আপোনালোকে টিক কৰি নেক্সট কৰিব একেবাৰে চিম্পল হয় আৰু নেক্সট কৰাৰ পাছত প্ৰথমতে আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় আধাৰত থকা মোবাইল নাম্বাৰ সেইটোৱে দিবলৈ চাব আধাৰত থকা মোবাইল নাম্বাৰটো দিব গেট OTPত ক্লিক কৰিব OTP আহিলে এণ্টাৰ OTP জেগাত ভৰাব আৰু কেপচাটো ফিল কৰি ভেৰিফাইড ক্লিক কৰিব আৰু মই ভেৰিফাইড ক্লিক কৰি দিছোঁ দেখিছে চাইড স্ক্ৰীনত আপোনালোকৰ ওলাই যাব OTP ভেৰিফাইড ছাকচেছফুলি আৰু ইয়াৰ পাছত আহিলে আমাৰ আধাৰ অথেণ্টিকেশ্যন যদি ষ্টুডেণ্টজনৰ আধাৰ আছে তেনেহ'লে ষ্টুডেণ্টৰ আধাৰ দিব I have আধাৰ যদি আপোনাৰ আধাৰ নাই যদি এনৰলমেণ্ট ID আছে তেনেহ'লে এনৰলমেণ্ট ID দি কৰিব পাৰিব নহ'লে পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ আপুনি আধাৰ নাম্বাৰ দিও স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব সো ইয়াতে নিজৰ আধাৰ নাম্বাৰটো দিব আৰু আধাৰ নাম্বাৰটো দি গেট OTPত ক্লিক কৰিব OTP আহিব এণ্টাৰ OTPত মানে OTP কেইটা ভৰাব কেপচা ফিল কৰিব আৰু আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব দেখিছে OTP চেণ্ড ছাকচেছফুলি দেখা আছে আৰু ইয়াতে যোনটো OTP আহিছে সেইটো ইয়াত পুট কৰিব তাৰপৰা কেপচাটো পুট কৰিব আৰু ভেৰিফাইড তলত লিখা আছে দেখিছে ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব আপোনালোকৰ যোনকেইটা ডিটেইলছ হয় সেইকেইটা আহি যাব কিন্তু ইয়াত এটা NPCI ফেইল বুলি আহিছে ইয়াৰ কাৰণটো কি জানে ইয়াৰ কাৰণটো হৈছে আপোনালোকৰ বেংক একাউণ্ট আৰু যাৰ এপ্লিকেণ্ট কৰি আছো এপ্লিকেশ্যনখন তেখেতৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লিংক নাই বা আধাৰখন বেংক একাউণ্টৰ লগত চিড নাই ইয়াতে আপোনালোকৰ মাদাৰ্ছ নেম ফাদাৰ্ছ নেম আৰু ইমেইল ID ভৰাব তাৰপৰা কেপচা ফিল কৰি আপোনালোকে এইটো ছাবমিটত ক্লিক কৰিব বেছি কৰিব লগা একো নাই আৰু ইয়াতে মই আপোনালোকক হাইলাইট কৰি দেখাইছোঁ NPCI মেপেড যোনটো মেপাৰ যোনটো লিখা আছে যে ইয়াত আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড চিড নাই সো বৰ্তমান স্কলাৰশ্বিপ পাবলৈ হ'লে বেংক একাউণ্টৰ লগত আধাৰটো চিডিং থাকিব লাগিব তেতিয়াহে আপোনাৰ স্কলাৰশ্বিপৰ পইচা সোমাব সাবমিট কৰাৰ পাছত আপোনালোকে দেখিছে R24 বুলি এটা ৰেফাৰেন্স নাম্বাৰ পালে আৰু এই ৰেফাৰেন্স নাম্বাৰটো লৈ আমি এতিয়া কৰিম মানে মোবাইলত এপ্লিকেশ্যন ইনষ্টল কৰি তাৰ পৰা আমি নেক্সট ষ্টেপটো ক্লিয়াৰ কৰিম এই ষ্টেপটো হৈছে আপোনালোকৰ মোবাইলৰ পৰা ফেচ অথেণ্টিকেট কৰা আৰু ইয়াৰ বাবে আপোনালোকে মোবাইলৰ প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ এইটো দেখিছে ন আধাৰ ফেচ RD এইটো আপোনালোকে প্ৰথম ইনষ্টল কৰিব আৰু এইটো ইনষ্টল কৰাৰ পাছত আপোনালোকে আৰু এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব সেইটো হৈছে NSP OTR দেখিছে NSP OTR এইটো ইনষ্টল কৰিব আৰু এইটো ইনষ্টল কৰাৰ পাছত আপোনালোকে ওপেন কৰি ল'ব মই ওপেন কৰি দেখাই দিছোঁ গোটেই বস্তুটো আৰু এইটো এনেদৰে ইণ্টাৰফেচটো ওপেন হ'ব দেখিছে
ইয়াতে আপোনালোকে একদম লাষ্টতো চাওক eKYC বাই ফেচ অথেণ্টিকেশ্যন তাতে ক্লিক কৰিব হা আৰু আপুনি যোনটো ৰেফাৰেঞ্চ নাম্বাৰ পাইছিলে R24 বুলি সেইটো ইয়াত পুট কৰিব লাগিব ইয়াত পুট কৰাৰ পাছত আপোনালোকে সেন্ড OTP ক্লিক কৰিব আৰু সেন্ড OTP ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এটা OTP যাব মানে যোনটো ৰেজিষ্টাৰ্ড আধাৰ হয় তাতে আপোনাৰ এটা যোনটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্টাৰ কৰিছে সেই মোবাইল নাম্বাৰটোত আপোনাৰ এটা OTP যাব OTPটো তলত পুট কৰিব আহিব দেখিছে এন্টাৰ OTP লিখা আছে তাৰপিছত আপোনালোকৰ কেপচাটো আছে কেপচাটো আপোনালোকে কেপচা ভৰোৱা জেগাত দিব আৰু তাৰ পাছত নেক্সট বাটনটো ক্লিক কৰিব OTP আৰু কেপচাটো দিয়াৰ পাছত মই নেক্সট বাটন ক্লিক কৰিলো দেখিলে আপোনাৰ নামে হেতি কুতে আপোনাৰ ডেট অফ বাৰ্থ আপুনি মেল ফিমেল সেলফ আধাৰ টাইপ সেলফ সকলোবিলাক আহি যাব আৰু তাৰ পিছত আপোনাৰ তলত প্ৰসিড ফৰ ফেচ অথেণ্টিকেশ্যন লিখা আছে নহয় ইয়াতে আপোনালোকে ক্লিক কৰি দিব একেবাৰে সিম্পল হয় আপুনি ঘৰত বহি আপোনাৰ মোবাইলৰ পৰা আপুনি স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে মাত্ৰ ডকুমেণ্ট কেইটা ভালদৰে স্কেন কৰিব এনেকুৱা এটা এগ্ৰিমেণ্ট ওলাব আই এগ্ৰি কৰি দিব ইয়াত আপুনি পাৰমিশ্যন কেইটা দি দিব কেমেৰা while using app হেতুৱে কৰিব মানে এনি টাইম কৰি নিদিব আৰু এতিয়া ইয়াতে আপোনাৰ এইকেইটা ফেচ অথেণ্টিকেশ্যনৰ যোনটো এইকেইটা গাইডেন্স কেইটা আপোনাক দিছে ইয়াতে চেক বক্সটো টিক কৰিব আৰু আপুনি আপোনাৰ কেমেৰাটো খোল খাই যাব দেখিছে মই ইয়াতে যোনজন এপ্লিকেণ্ট হয় তেখেতৰ ফটোটো মই লৈ দেখাইছোঁ এইটো কেমেৰা ফ্ৰণ্ট কেমেৰা বেক কেমেৰা দুইটা কৰিব পৰা চিষ্টেম আছে আৰু ইয়াতে আপুনি চকুকেইটা ব্লিংক কৰিব লাগে টিপিক মাৰিব লাগে চকুকেইটা ব্লিংক কৰিলে আপোনাৰ ফেচটো কেপচাৰ হৈ যাব আৰু এইটো আপোনাৰ ফেচ অথেণ্টিকেশ্যন যোনটো হয় সেইটো ডান বুলি আহি যাব আৰু আপোনাৰ যোনটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখিলে এইটো আপোনাৰ NSP পৰ্টেলৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আহি যাব সেইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ থৈ দিব এইখিনিতে আৰু এটা কথা আপোনালোকে মনত ৰাখিব আপোনালোকৰ এই যোনটো OTR-টো হয় ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আপোনাৰ মোবাইলত মেছেজ হৈ আহিব আৰু লগতে আপোনালোকৰ এটা পাছৱৰ্ড আহিব মনত ৰাখিব পাছৱৰ্ডটো নাহিলে কি কৰিব লাগিব মই সেইটো ভিডিঅ'ৰ পাছফালে আপোনালোকক জনাই দিম আৰু এই OTR নাম্বাৰটো বা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু সেই পাছৱৰ্ডটো লৈ আমি NSP পৰ্টেলত যাম কম্পিউটাৰ স্ক্ৰীনত আৰু তাৰ পৰা লগইন হৈ বাকি প্ৰচেছখিনি মই আপোনালোকক দেখাই আছোঁ বলক এইটো ষ্টেপত আমি NSP পৰ্টেলৰ যোনটো লগইন স্ক্ৰীন হয় লগইন স্ক্ৰীনত যাম আৰু আমাৰ মোবাইলত যোনটো ID পাছৱৰ্ড আহিছিলে মানে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু যোনটো পাছৱৰ্ড আহিছিলে সেই দুটা দি আমি ইয়াতে লগইনত ক্লিক কৰিম হা এইকেইটা ইয়াত ভৰাম আৰু আমি লগইনত ক্লিক কৰি দিম আৰু লগইনত ক্লিক কৰা মাত্ৰকে আমাৰ পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ আহিব ইয়াত আপোনালোকে চাওক কাৰেণ্ট পাছৱৰ্ড দিছে আৰু নতুন পাছৱৰ্ড আপুনি নিজৰ মতে এটা আল্টাৰনেটিভ বনাই ল'ব আৰু ইয়াতে চাওক আপোনালোকে কাৰেণ্ট পাছৱৰ্ডত মোবাইলত অহা যোনটো পাছৱৰ্ড সেইটো দিব আপোনাৰ আল্টাৰনেটিভ পাছৱৰ্ডটো আপোনালোকে জানেই স্পেচিয়েল কেৰেক্টাৰ কেপিটেল লেটাৰ স্মল লেটাৰ আৰু নাম্বাৰ থাকে তাৰপিছত কেপচাটো ফিল কৰিব আৰু সাবমিট বাটনটো তলত দেখিছে সেই সাবমিট বাটনটোত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ড চেঞ্জ সাকসেসফুল বুলি আহিলে আপুনি এই উইন্ডোজখনৰ পৰা এতিয়া আঁতৰি যাব NSP আপোনালোকে হোম পেজত যাব হোম পেজত গৈ এইটো যোনটো ষ্টুডেণ্ট লিখা আছে ষ্টুডেণ্টছত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এখন উইন্ডোজ খোল খাই আহিলে দেখিলে এপ্লাই ফৰ স্কলাৰশ্বিপ লিখা আছে ইয়াত এপ্লাই ফৰ স্কলাৰশ্বিপত আপোনালোকে লগইন কৰিব আৰু লগইনত ক্লিক কৰিলে আপোনালোকৰ লগইন যোনখন পেজ হয় লগইন পেজখন খোল খাই আহিব ইয়াতে আপোনাৰ যোনটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে যোনটো মোবাইলত পাইছিলে বা স্ক্ৰীনশ্বট লৈছিলে মোবাইল এপৰ জৰিয়তে সেইটো ভৰাব আৰু আপুনি যোনটো পাছৱৰ্ড নতুনকৈ ক্ৰিয়েট কৰিলে সেইটো ভৰাই কেপচাটো ভৰাব আৰু লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ পাছত এনেদৰে খোল খাব মাই প্ৰফাইল মাই এপ্লিকেশ্যনত ক্লিক কৰিব আপোনালোকে মাই এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে এপ্লাই ফ্ৰেছত ক্লিক কৰিব দেখিছে আৰু এপ্লাই ফ্ৰেছত ক্লিক কৰাৰ পাছত তলত আপোনালোকৰ দুটা ডিক্লেৰেশ্যন আহিব এই ডিক্লেৰেশ্যনটোত আপোনালোকে টিক কৰিব আৰু আই এগ্ৰিত ক্লিক কৰিব আৰু এতিয়া আপোনালোকে এপ্লাই ফ্ৰেছ দেখিলে ডমিচিল ষ্টেট আপোনাৰ ষ্টেট অসম চিলেক্ট কৰিলে আপোনাৰ ইয়াত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ নে পোষ্ট মেট্ৰিক এপ্লাই কৰিছে সেইটো আপোনালোকে চিলেক্ট কৰিব যদি আপুনি ক্লাছ 9 আৰু 10ত পঢ়ি আছে তেনেহ'লে আপোনালোকৰ প্ৰি মেট্ৰিক আৰু যদি আপুনি ক্লাছ 9-10 পাছ কৰি কিনে তাৰ এবভত এপ্লাই কৰিছে তেনেহ'লে পোষ্ট মেট্ৰিক আৰু ইয়াতে এপ্লিকেশ্যন টাইপ আপোনালোকৰ কি লাগে ইনচেন্টিভ নে স্কলাৰশ্বিপ আপোনালোকে যিহেতু স্কলাৰশ্বিপ এপ্লাই কৰিব চ' স্কলাৰশ্বিপ দিব আৰু সাবমিটত ক্লিক কৰিব এনেদৰে এটা ডায়লগ বক্স আহিব অ'কে কৰি দিব অ'কে কৰাৰ পাছত প্লিজ গো টু দ্য মাই এপ্লিকেশ্যন পেজ এণ্ড কমপ্লিট ইয়ৰ এপ্লিকেশ্যন দেখিলে ইয়াতে আপোনাৰ এপ্লিকেশ্যনখন দেখাই আছে আৰু ছাইডত প্ৰচিড বাটন এটা আছে দেখিছে প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে খুলিব ইয়াতে আপোনালোকৰ চাওক এইখিনি ষ্টেটাছখিনি আপোনালোকৰ দেখুওৱা আছে ষ্টেটাছত ইয়াতে আপোনালোকৰ ফিল এপ্লিকেশ্যন বুলি এটা অপশ্যন থাকিব আপোনাৰ লেফ্ট হেণ্ড ছাইডত চাওক মই এইখিনি আপোনালোকক দেখাই দিছোঁ পাছত আপোনালোকে চাব পাৰিব এইখিনি ষ্টেটাছত
আপোনাৰ স্কলাৰশ্বিপৰ ষ্টেটাছ কি হৈ আছে কি নাই হোৱা সেইখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰিব কিন্তু বৰ্তমান আমি মাই এপ্লিকেশ্যন ছেকশ্যনৰ লেফ্টত থকা যোনটো ফিল এপ্লিকেশ্যনত আমি ক্লিক কৰিম আৰু ফিল এপ্লিকেশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এটা গেটআপ খোল খাব ইয়াতে আপোনালোকৰ স্কলাৰশ্বিপটোৰ বিষয়ে লিখা থাকিব তাৰপাছত আপোনাৰ নাম লিখা থাকিব এণ্টাৰ ডিটেইলছত আপুনি ইয়াত কি ভৰাব লাগিব আপোনাৰ কমিউনিটি কি হয় ST OBC MOBC SC যি হয় ভৰাব তাৰপাছত আপোনালোকৰ ৰিলিজনটো চিলেক্ট কৰিব এনুৱেল ফেমিলি ইনকম আপোনাৰ ইনকম চাৰ্টিফিকেটত যিটো লিখা আছে সেইটো ভৰাব আপুনি ইফ ডিজেবল আছে এইটো যদি আপুনি ডিজেবল হয় তেনেহ'লে য়েছ কৰিব যদি নহয় তেনেহ'লে ন' কৰিব পেৰেণ্টছ প্ৰফেশ্যন লিখা আছে সেইটো আপোনালোকে যদি এই কেটেগৰীখিনিৰ ভিতৰত নপৰে তেনেহ'লে আপোনালোকে আদাৰ্ছ ক্লিক কৰি দিব আপোনালোকে কৃষক হওক শ্ৰমিক হওক আপোনালোকে আদাৰ্ছ ক্লিক কৰিব ঠিক আছে তাৰপিছত মেৰিটেল ষ্টেটাছ আনমেৰিড হ'ব দেখিছে আপোনালোকে জানেই সেইটো নট এভেইলেবল এইটো নট এপ্লিকেবল কৰি দিব ঠিক আছে তাৰপাছত আপোনালোকৰ আহিলে ষ্টেট আপোনাৰ তাৰপাছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লোকেলিটি চিলেক্ট কৰিব হাউচ নাম্বাৰ দিব আপোনাৰ এড্ৰেছটো লিখিব আৰু পিনক'ড দিব দেখিছে ইয়াতে ৰুৰেল আৰ্বান আপোনাৰ যি হয় সেইটো আপোনালোকে টিক কৰিব নাপাহৰিব তেতিয়াহে আপুনি বাকীখিনি লিখিবলৈ আহিব ইয়াত আপোনাৰ চাৰ্কুল অফিচো ভৰাব আহে মনত ৰাখিব আপোনালোকে এপ্লিকেশ্যনখন চাব একেবাৰে ইজি হয় চালেই গম পাব ক'ত কি ভৰাব লাগে সম্পূৰ্ণ ডিটেইলছটো দিয়াই আছে তাৰপাছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সকলোখিনি ফিল কৰাৰ পাছত ছেভ এণ্ড নেক্সট ক্লিক কৰিলে দেখিলে জেনেৰেল ইনফৰমেশ্যন ছেভ ছাকচেছফুলি আহিলে এতিয়া কি কৰিব লাগিব এতিয়া আপোনাৰ ইনষ্টিটিউশ্যনখন আপুনি কোনখন স্কুলত পঢ়ি আছে বা কোনখন কলেজত পঢ়ি আছে সেইটো আপোনাৰ চাৰ্চ কৰিব লাগিব ইনষ্টিটিউশ্যন চিলেক্ট কৰিবৰ বাবে আপোনালোকে গেট ইয়ৰ ইনষ্টিটিউট বা গেট ইনষ্টিটিউট ইয়াত লিখা আছে তাতে আপুনি ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এটা পেজ খোল খাই আহিব মই ইয়াত ক্লিক কৰিছোঁ দেখিলে ইয়াতে আপোনাৰ ইনষ্টিটিউটৰ যোনটো ষ্টেট হয় সেইটো চিলেক্ট কৰিব ইনষ্টিটিউটখনৰ যোনটো বা কলেজখনৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব আৰু ইয়াত কলেজৰ নাম বা আপোনাৰ ইনষ্টিটিউটৰ নামটো ইয়াত লিখি দিব শুদ্ধকৈ আৰু চাৰ্চ বাটনত ক্লিক কৰিব ইয়াত মই চলবুক একাডেমি কৰি আছোঁ চলবুক একাডেমি মই ইয়াত টাইপ কৰিলোঁ আৰু চাৰ্চত ক্লিক কৰিলোঁ আৰু চাৰ্চত ক্লিক কৰাৰ পাছতে সেই ইনষ্টিটিউট বা সেই পাৰ্টিকুলাৰ যোনখন কলেজ হয় তাৰ যোনটো ইউডাইজ কোড সেইটো আহিব সেইটো টিক কৰিব টিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ইনষ্টিটিউটখনৰ ডিটেইলছটো আহি গ'ল দেখিলে ওপৰত তাৰপাছত প্ৰেজেণ্ট ক্লাছ কোৰ্ছ এতিয়া যিহেতু মই পোষ্ট মেট্ৰিক এপ্লাই কৰিছোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে চ' মই 11 দিলোঁ প্ৰেজেণ্ট ক্লাছ আপোনালোকে যি ক্লাছ 9 10ত পঢ়ি আছে সেইকেইটা আপোনালোকে দি দিব যেনেদৰে দিব আছে মই পোষ্ট মেট্ৰিক দেখাই আছোঁ কাৰণে মই ক্লাছ 11 চিলেক্ট কৰিছোঁ প্ৰেজেণ্ট ক্লাছ ষ্টাৰ্ট ডেট লিখিব আহিছে ষ্টাৰ্ট ডেটটো আপোনালোকে ভৰাই দিব কেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছিলে এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন বা এনৰলমেণ্ট নাম্বাৰ যিহেতু যদি ৰেজিষ্ট্ৰেশ্যন নাই হোৱা তেনেহ'লে আপোনালোকে ক্লাছৰ ৰোল নাম্বাৰটোৱে দি দিব আৰু ৰেজিষ্ট্ৰেশ্যন ইয়েৰ যোনটো হয় আপোনাৰ বা এনৰলমেণ্ট ইয়েৰ বা আপুনি ক্লাছ কৰে সেইটো আপোনালোকে ভৰাই দিব 2024 তাৰপৰা ৰোল নাম্বাৰ আপোনাৰ ৰোল নাম্বাৰ ক্লাছৰ ৰোল নাম্বাৰ ছেকশ্যন ভৰাব তাৰপাছত মোড অফ ষ্টাডিটো আপোনাৰ ৰেগুলাৰ হয় নে কি হয় আপুনি সেইখিনি ভৰাব ৰেগুলাৰ হ'লে হোষ্টেলত যদি থাকে য়েছ কৰিব যদি নাথাকে ন' কৰিব তাৰপাছত প্ৰিভিয়াছ একাডেমিক ডিটেইলছ আছে আপুনি তাৰ পৰৱৰ্তী মানে আগত কি পঢ়ি আহিছিলে যিহেতু ক্লাছ 10 পঢ়িছিলে চব আপুনি ক্লাছ 10ৰ ছেবা বৰ্ড হওক বা CBSE বৰ্ড হওক যিটো আপোনাৰ বৰ্ড হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব তাৰপাছত প্ৰিভিয়াছ পাছিং ইয়েৰটো আপোনাৰ আছে 2024তে আপুনি পাছ কৰিছে মেট্ৰিক যিহেতু 24 ভৰাব প্ৰিভিয়াছ ক্লাছ কোৰ্ছ আপুনি ক্লাছ 10ত পঢ়িছিলে 11ত পঢ়িছিলে যি পঢ়িছিলে আপুনি সেইটো ইয়াত ভৰাব তাৰপাছত আপোনাৰ ক্লাছ 10ৰ ডিটেইলছকেইটা ইয়াত ভৰাব লাগে আপোনালোকে চাওক একেবাৰে ইজি হয় ক্লাছ 10ৰ আপোনাৰ ৰোল নাম্বাৰ আহিলে কনফাৰ্ম ৰোল নাম্বাৰ বৰ্ড নেম আহিলে ইয়েৰ অফ পাছিং আহিলে বা পাৰ্চেণ্টেজ আহিলে ঠিক তেনেদৰে তাৰপাছত যদি আপুনি ক্লাছ 11ত বা 12ত পঢ়ি আছে তো 12ৰ ডিটেইলছ ভৰাব আপুনি ঠিক তেনেদৰে আপোনাৰ যোনকেইটা ইয়াত আপোনাৰ প্ৰয়োজন হয় সেইকেইটা আপোনালোকে ভৰাই দিব তাৰপাছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব এপ্লিকেশ্যনখন খুলি চালেহে গম পাব আপোনালোকে এপ্লিকেশ্যনখন খুলি চাব তেতিয়া আপোনালোকে গম পাই যাব নিজৰ আইডিয়াখিনি নিজে আহিব বা কিবা নোৱাৰিলে মোক কণ্টেক্ট কৰিব আৰু ইয়াতে এপ্লিকেশ্যন মই ছেভ কৰিলোঁ যিহেতু সেইবাবে ইয়াত কণ্টিনিউ বুলি আহিছে গো টু একাডেমিক ডিটেইলছ আপোনাৰ দৰকাৰ নাই আমি কণ্টিনিউত ক্লিক কৰিম ঠিক আছে কণ্টিনিউত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে আহি গ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ মানে টু ST ষ্টুডেণ্ট মই এইটো যেতিয়া ৰেকৰ্ডিং কৰিছিলোঁ তেতিয়া অকল ST ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ ওলাই আছিলে এতিয়া আপোনাৰ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক আপোনাৰ OBC SC ST সকলোৰে বাবে ওলাই গ'ল চ' আপোনালোকে গোটেইকেইটা স্কলাৰশ্বিপ ইয়াত দেখি পাব মই ইয়াতে ST স্কলাৰশ্বিপটো টিক কৰিলোঁ আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ তাৰপাছত এনেদৰে আহিলে তাৰপাছত ইয়াতে আমি আকৌ নেক্সট বাটনটো আমি ক্লিক কৰিম
ইয়াতে আপোনালোকে দেখিলে স্কিম স্পেচিফিক ডিটেইলছ ছেভ ছাকচেছফুলি আহিলে অ'কে কৰিম অ'কে কৰাৰ লগে লগে আমাৰ ডকুমেণ্ট আপলোড ছেকশ্যনটো আহি যাব আৰু ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট আৰু ইনকম চাৰ্টিফিকেট এই দুটা চাৰ্টিফিকেট আপোনালোকৰ মেণ্ডেটৰী হয় PDF ফাইল বনাই ল'ব স্কেন কৰি আৰু ইয়াত আপোনালোকে চুজ ফাইল কৰি কিনে আপলোড কৰিব আৰু আপলোড কৰাৰ পাছত ফাইলকেইটা আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব দেখিছে মই ফাইলকেইটা আপলোড কৰি ল'লোঁ আপলোড কৰাৰ পাছত এতিয়া দুইটা ফাইল আপলোড হ'ল এতিয়া মই ফাইনেল ছাবমিটত ক্লিক কৰিম আপোনালোকে ভিউ কৰিও চাব পাৰে ফাইলকেইটা আৰু ফাইনেল ছাবমিটত মই এতিয়া বৰ্তমান ক্লিক কৰি দিছোঁ ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে ঠিক এনেকুৱা এটা বক্স আহিব আপোনালোকে পঢ়ি ল'ব তাৰপিছত আপোনালোকে য়েছ বাটনটো আপোনালোকে ক্লিক কৰি দিব দেখিলে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি বুলি আহিলে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আহি গ'ল আৰু এইটো আপোনালোকে স্ক্ৰীনশ্বট ল'লে লৈ ল'ব পাৰে তাৰপাছত আপোনালোকে এইটো অ'কেটো ক্লিক কৰি দিব মই এইটো স্ক্ৰীনশ্বট লৈ লৈছোঁ আপোনালোকে অ'কেত ক্লিক কৰি দিব যদি মোবাইলৰ পৰা কৰি আছে স্ক্ৰীনশ্বট ল'বলৈ নাপাহৰিব আৰু ইয়াৰ পাছত চাওক আপোনালোকে এপ্লিকেশ্যনখন দেখাই আছে না মাই এপ্লিকেশ্যনত এই ছাইডতে প্ৰচিড বাটনটো আছে প্ৰচিড বাটনটো আপোনালোকে ক্লিক কৰি দিব আৰু প্ৰচিড বাটনটো ক্লিক কৰাৰ পাছত আপোনাৰ যোনটো মাই প্ৰফাইল হয় মাই এপ্লিকেশ্যনৰ ভিতৰত আপোনালোকে প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম দেখিছে ন প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি এই আপোনাৰ যোনখন ফৰ্মখন হয় এইখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব আৰু ইয়াৰ এটা কপি আপোনাৰ হাতত ৰাখিব দুটা কপি ৰাখি ল'ব কাৰণ এটা আপুনি ইনষ্টিটিউশ্যনত জমা দিব লাগিব হ'ব পাৰে কিয়নো বৰ্তমান আমি যিহেতু NSPৰ ওপৰত কাম কৰি আছোঁ যোনবিলাক ইনষ্টিটিউশ্যন হেড হওক বা যিসকল SNO DNO হয় তেখেতলোকৰ ফিংগাৰপ্ৰিণ্ট বা বায়'মেট্ৰিক লৈ আছোঁ আৰু তেখেতলোকৰ প্ৰতিখন ইনষ্টিটিউশ্যনৰ এটা লগইন ID থাকিব NSP পৰ্টেলত চ' তেখেতলোকে NSP পৰ্টেলৰ ভিতৰৰ পৰা গৈ আপোনালোকক এইখিনি ভেৰিফাই কৰিব লাগিব আপুনি যেতিয়া আপোনাৰ হাতত থকা এপ্লিকেশ্যনখন স্কুলত দিব তেতিয়াহে তেখেতলোকে চাব পাৰিব হয় নাই সেইবাবে আপোনালোকে ইয়াৰ এটা এপ্লিকেশ্যন প্ৰিণ্ট লৈ আপুনি ইনষ্টিটিউশ্যনত জমা কৰি দিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ নতুন প্ৰচেছটো মই আপোনালোকক আজিৰ ভিডিঅ' যোগেদি শিকাই দিলোঁ যদি কিবা নোৱাৰে কমেণ্ট কৰিব নিশ্চয় ৰিপ্লাই কৰিম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম